কবিতা শিৰোনাম মিছন ছাকচেছফুল। কবি অনন্ত দাস। অৰুণাচল সীমান্তত এতিয়া মোৰ ঠিকনা। মাজনিশালৈকে বাংকাৰত থাকোঁ, সীমান্তৰ প্ৰহৰী হৈ 10 ডিগ্ৰী ঠাণ্ডাকো নেওচি ৰাতি সাৰে থাকোঁ। মাথো দেশ মাতৃক ভাল পোৱাৰ বাবে। হঠাৎ টেলিফোনটো বাজি উঠিল। ক্ৰিং ক্ৰিং ক্ৰিং। ফোনটো ৰিচিভ কৰাৰ লগে লগে ছেক্টৰ 1 নম্বৰৰ পৰা খবৰ আহিলে, চীনা সৈন্যই ভাৰতৰ মাটি অধিগ্ৰহণ কৰিব বিচাৰিছে।